তো হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'ত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 11 এছামিজ ছাবজেক্টৰ এভাৰেষ্টৰ সপোন আৰু বিভীষিকা এই চেপ্টাৰটোৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছে আৰু পৰীক্ষাত আহিবলৈ খুব সম্ভাৱনা আছে, সেইবিলাক কুৱেশ্যন আনচাৰ আজি আলোচনা কৰিম এই ভিডিঅ'টোত। আৰু এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে গোটেইবিলাক কুৱেশ্যন আনচাৰো লাভ কৰিবা আৰু ইয়াৰে কনচেপ্টৰ বিষয়ে এটা ধাৰণা পাবা। আৰু এই ভিডিঅ'টো যদি তোমালোকে চোৱাৰ কোনো ধৰণৰ বেলেগ ভিডিঅ' চাব লগা দৰকাৰ নাই। আৰু তোমালোকৰ সকলোখিনি যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছে গোটেইখিনি মেমৰাইজ হৈ যাব, মুখস্থ হৈ যাব আৰু বুজিও পাবা। তোমালোকৰ কনচেপ্টও বুজাই দিম এই ভিডিঅ'টোত আৰু কুৱেশ্যন আনচাৰখিনি ডিছকাছো কৰি দিম। মুঠতে এই চেপ্টাৰটোৰ অল এভৰিথিং এই ভিডিঅ'টোত লুকাই আছে। তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা, স্ক্ৰিপ্ট নকৰাকৈ। তো আৰু আগতো অৰ্থাৎ যোৱা ভিডিঅ'বিলাকত মই এনেকুৱাকৈ এছামিছৰ বাকী 7টা চেপ্টাৰ আলোচনা কৰিছোঁ। এইটো হৈছে 8 নম্বৰ চেপ্টাৰ। বাকী তোমালোকে যেতিয়া সেই ভিডিঅ'টা চোৱা নাই চাই ল'ব পাৰিবা আৰু 7টা চেপ্টাৰ তোমালোকৰ কমপ্লিট হৈ যাব। সেই ভিডিঅ'টা চাই ল'বা। তোমালোকে সম্পূৰ্ণকৈ চাবা, একদম স্ক্ৰিপ্ট নকৰাকৈ। ভালদৰে মই বুজাই দিছোঁ এটা এটাকৈ, একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আৰু এইবিলাক ফাইনেল এক্সামত আহিবলৈ বিৰাট চান্স আছে। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱা। তো এতিয়া আমি প্ৰথমতে 1 নম্বৰী প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰোঁ। প্ৰশ্ন 1, এভাৰেষ্টৰ সপোন আৰু এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই কি পৰিধান কৰিছিল? বতাহ, বৰষুণ, পানী প্ৰতিৰোধী জেকেট আৰু ট্ৰাউজাৰ পৰিধান কৰিছিল। তোমালোকে এই চেপ্টাৰটো পঢ়িছা যদি গমেই পাবা। এভাৰেষ্টৰ সপোন আৰু বিভীষিকা, এতিয়া এটা দল আছিল। এই চেপ্টাৰত এটা দল আছিল যিয়ে এভাৰেষ্ট আৰোহণ কৰিবলৈ গৈছিল। আৰু এভাৰেষ্ট আৰোহণ কৰিবলৈ যাওঁতে তেওঁলোকে পিন্ধিছিল, কি কাপোৰ পিন্ধিছিল? তাৰমানে এভাৰেষ্টৰ ওপৰতো বহুত ঠাণ্ডা, বতাহ বৰষুণ দি থাকে আৰু অলপকৈ হ'লেও একদম বহুত ঠাণ্ডা আৰু এভাৰেষ্টৰ ওপৰত। সেয়েহে তেওঁলোকে পৰিধান কৰিছিল কি? বতাহ বৰষুণৰ পানী প্ৰতিৰোধী জেকেট আৰু ট্ৰাউজাৰ পৰিধান কৰিছিল। তেওঁলোকৰ দলটোৱে কি কৰিছিল? বতাহ বৰষুণৰ পৰা প্ৰতিৰোধী জেকেট আৰু ট্ৰাউজাৰ পৰিধান কৰিছিল। তোমালোকে কুৱেশ্যনটো নিশ্চয় বুজি পালা। এতিয়া তলৰ কুৱেশ্যনটো ইয়াতে কৈছে যে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাৰ অৱস্থিত? পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 29,035 ফুট বা 8,850 মিটাৰ উচ্চতাত অৱস্থিত। ইয়াতে হৈছে পৃথিৱীৰ উচ্চতম শৃংগটো কি? পৃথিৱীৰ উচ্চতম শৃংগটো হৈছে কি? মাউণ্ট এভাৰেষ্ট। পৃথিৱীৰ সকলোতকৈ উচ্চতম শৃংগটো কি? পৃথিৱীৰ সকলোতকৈ উচ্চতম শৃংগটো হৈছে মাউণ্ট এভাৰেষ্ট। এই কুৱেশ্যনটো তোমালোকে মনত ৰাখিবা। এই কুৱেশ্যনটো পৰীক্ষাত আহি যায়। কুৱেশ্যনটো সুধিব তোমালোকক এনেকৈ সুধিব কুৱেশ্যনটোত যে পৃথিৱীৰ সকলোতকৈ উচ্চতম শৃংগটোৰ নাম কি? পৃথিৱীৰ সকলোতকৈ উচ্চতম শৃংগটোৰ নাম হ'ল কি? মাউণ্ট এভাৰেষ্ট। আৰু বৰ্তমান এই কুৱেশ্যনটোত এতিয়া কৈ আছে যে পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টটো আমাৰ সমুদ্ৰ পৃষ্ঠৰ পৰা, এই দলটো যি গৈছিল তাত এটা সমুদ্ৰ আছিল, সেই সমুদ্ৰ পৃষ্ঠৰ পৰা সেই মাউণ্ট এভাৰেষ্টটো কিমান ওপৰত আছিল আৰু কিমান ওপৰত অৱস্থিত আছিল? সমুদ্ৰ পৃষ্ঠৰ পৰা মাউণ্ট এভাৰেষ্টটো 29,035 ফুট বা 8,850 মিটাৰ ওপৰত অৱস্থিত আছিল। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ ইয়াতে কি কৈছে? ইয়াতে কৈছে যে কি অসম এভাৰেষ্ট অভিযানৰ 9জনীয়া অভিযাত্ৰী দলটিয়ে আৰোহণ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰখনৰ নাম কি? আৰু তোমালোকক মই ক'লোৱে যে এটা দল এভাৰেষ্ট আৰোহণ কৰিবলৈ গৈছিল আৰু সেই দলটোত কেইজন সদস্য আছিল? সেই দলটোত 9জন সদস্য আছিল। অসম এভাৰেষ্ট অভিযানত 9জনীয়া সদস্য দলযাত্ৰী, তোমালোকক মই ক'লোৱে 9জন সদস্য আছিল। দলটিয়ে আৰোহণৰ কৌশল অনুশীলন, তাৰমানে কি কৰিছিল? তেওঁলোকে ওপৰত যাবৰ বাবে এটা কৌশল লাগিছিল না, সকলোকে এটা কৌশল দিয়ে। তাৰে হেডটোই এই দলটোত তাহাঁতৰো এটা দলৰ হেড আছিল আৰু হেডটোই তেওঁলোকক কৌশল দিছিল। আৰু ইয়াতে কুৱেশ্যনটো তাকে সুধিছে, সেই 9জনীয়া দলটোৰ তাৰমানে এভাৰেষ্ট আৰোহণ কৰিবলৈ যোৱা সেই 9জনীয়া দলটোৰ এই কৌশল অনুশীলনৰ বাবে এঠাইত ৰখিছিল। কৌশল অনুশীলনৰ বাবে ওলাই যোৱা, কৌশল অনুশীলনৰ বাবে তাৰমানে তেওঁলোকে হেৰিখনৰ পৰা এভাৰেষ্ট আৰোহণ কৰিবলৈ যাত্ৰাত নামি গৈছিল। তেওঁলোকে নামি যোৱাৰ পিছত তেওঁলোকে এঠাইত ৰখিছিল, কেম্প বানাইছিল আৰু কেম্প বানাই পেলাই তাৰ পৰা কেইজনমান সদস্য বাহিৰলৈ কৌশলৰ বাবে ওলাই গৈছিল। তেতিয়া ঠাণ্ডা, কিন্তু মাজতে আৰু 2জনমান আছে নেকি কেম্পটোত, আৰু বাকী কেইজন ওলাই গৈছে কৌশল কৰিবলৈ। অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰখনৰ নাম কি আছে? এভাৰেষ্ট আৰোহণৰ বাবে তেওঁলোকে কি অনুশীলনৰ বাবে ওলাই গৈছিল, কিন্তু কোনখন ঠাইত গৈছিল ওলাই অনুশীলন কৰিবৰ বাবে? হিমবাহ ক্ষেত্ৰখনৰ নাম কি আছিল তাক সুধিছিল। তেওঁলোকে যে এভাৰেষ্ট আৰোহণ কৰিবলৈ ওলাই গৈছিল, ওলাই যোৱা সেই হিমানী ক্ষেত্ৰখনৰ নাম কি? ক'ত তেওঁলোকে অনুশীলন কৰিছিল? হিমানী ক্ষেত্ৰখনৰ নাম আছিল কি? খুম্বু-হিমবা। তেওঁলোকে যে এভাৰেষ্ট আৰোহণ কৰিব যাওঁতে প্ৰশিক্ষণ ল'ব, অৰ্থাৎ কি তেওঁলোকৰ কৌশলবিলাক অনুশীলনৰ বাবে ওলাই গৈছিল এঠাইলৈ। সেই জাগাখিনিৰ নাম আছিল কি? খুম্বু-হিমবা।
তোমালোকে কুৱেশ্যনটো ভালদৰে চাবা এতিয়া তলৰ কুৱেশ্যনটো যা ইয়াতে কৈছে কি নেপালীয়ান জনবিশ্বাস মতে সাগৰ মাথা বা মাউণ্ট এভাৰেষ্টৰ জীয়ৰী বুলি কাক জনা যায় এই কুৱেশ্যনটো টেষ্টতো আহিছিল একদম ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা ভেৰি ইম্পৰ্টেণ্ট একদম ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো ইয়াতে কৈছে যে কুৱেশ্যনটো কি নেপালীয়ান জনবিশ্বাস নেপালীসকলৰ জনবিশ্বাস মতে আৰু সাগৰ মাথা বা মাউণ্ট এভাৰেষ্টৰ জীয়ৰী বুলি কাক জনা যায় সাগৰ মাথা বা মাউণ্ট এভাৰেষ্টৰ জীয়ৰী বুলি কাক জনা যায় পুমৰী শিখৰক জনা যায় নেপালীসকলৰ জনবিশ্বাস মতে সাগৰ মাথা বা মাউণ্ট এভাৰেষ্টৰ জীয়ৰী বুলি কাক জনা যায় পুমৰী শিখৰক জনা যায় পুমৰী শিখৰক জনা যায় পুমৰী শিখৰক জনা যায় এতিয়া তলৰ কুৱেশ্যন আছে ইয়াত কি কৈছে ইয়াতে কৈছে যে কি লেখক তথা তেওঁৰ সতীৰ্থ বিন্দুৱে কাৰ নেতৃত্বত 2015 চনত অসম এভাৰেষ্ট অভিযান নাম দি এভাৰেষ্ট অভিযান চলাইছিল মানস বৰুৱাৰ নেতৃত্বত এই হেৰিটো যি এভাৰেষ্ট অভিযানটো যি আৰোহণ কৰিবলৈ কেইজন 9জন এটা দল গৈছিল কিন্তু তেওঁ কাৰ নেতৃত্বত এনেকৈ গৈছিল লেখক তথা তেওঁৰ সতীৰ্থবৃন্দ এই লেখকৰ তথা কি এই পাঠটো যোনটো লেখকে লিখিছে সেইজন লেখকো ওপৰত অৰ্থাৎ কি এভাৰেষ্ট আৰোহণ কৰিবলৈ গৈছিল সেই 9জনীয়া দলটোৰ সৈতে লেখক তথা তেওঁৰ সতীৰ্থবৃন্দ অৰ্থাৎ কি লেখক তথা তেওঁৰ সতীৰ্থবৃন্দ লোকসকলে কাৰ নেতৃত্বত তাৰমানে কোনজন কাৰ নেতৃত্বত 2015 বৰ্ষত অৰ্থাৎ 2015 চনত অসম এভাৰেষ্ট অভিযান নাম দিয়ে আৰু সেই 9জনীয়া দলটোৰ এভাৰেষ্ট অভিযানটোৰ নাম কি আছিল অসম এভাৰেষ্ট অভিযান নাম দিয়ে এভাৰেষ্ট অভিযান চলাইছিল কাৰ নেতৃত্বত মানস বৰুৱাৰ নেতৃত্বত কৈছে নেকি লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই কাৰ নেতৃত্বত লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই কাৰ নেতৃত্বত 2015 চনত অসম এভাৰেষ্ট অভিযান নাম দি গৈছিল কাৰ নেতৃত্বত গৈছিল মানস বৰুৱাৰ নেতৃত্বত তেওঁলোকে 2015 বৰ্ষত অসম এভাৰেষ্ট অভিযান নাম দি এভাৰেষ্ট অভিযানলৈ চলাই গৈছিল এতিয়া তলৰ কুৱেশ্যন আছে ইয়াতে কৈছে যে কি এভাৰেষ্টৰ সপোন আৰু বিভীষিকা নামৰ পাঠটোৰ লেখক কোন এভাৰেষ্টৰ সপোন আৰু বিভীষিকা নামৰ পাঠটোৰ লেখক হ'ল প্ৰণয় বৰদলৈ আৰু প্ৰণয় বৰদলৈ সেই 9জনীয়া দলটোৰ সৈতে এভাৰেষ্ট আৰোহণ কৰিবলৈ গৈছিল আৰু প্ৰণয় বৰদলৈয়ে এই চেপ্টাৰটো লিখিছে তেওঁ গৈছিল একেলগে এভাৰেষ্ট ইয়াতে আকৌ এবাৰ এই কুৱেশ্যনটো ৰিপিট কৰিছোঁ যাতে মই বাৰে এইভাৱে কৈ আছোঁ যাতে তোমালোকৰ কুৱেশ্যনবিলাক ডাইৰেক্ট মনত পৰি যায় অৰ্থাৎ কি ডাইৰেক্ট মেমৰাইজ হৈ যায় এই ভিডিঅ'টোৰ জৰিয়তে আৰু তোমালোকে আৰু বেলেগ চাব নালাগে আৰু এইবিলাক একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ হয় তোমালোকে নাভাবিবি এইবিলাক কুইট কৰিবলৈ একদম ইম্পৰ্টেণ্ট হয় তোমালোকে চোৱা আৰু বেলেগ যিবিলাক চোৱা কিন্তু এইবিলাক কোনো কাৰণতে কুইট নকৰিবা তোমালোকে এইবিলাক একদম চাই যাবা আৰু যদি তোমালোকে মুখস্থ হোৱা ভিডিঅ'টো আকৌ এবাৰ চোৱা আৰু হয়তো তোমালোকে স্ক্ৰীনশ্বট মাৰি পেলাই তোমালোকে লিখি লৈ পেলাইও মুখস্থ কৰিব পাৰা আৰু এনেকৈ বাৰে বুজাই দি আছোঁ কুৱেশ্যন অৰ্থাৎ ৰিপিট কৰি যাতে তোমালোকৰ মনত ৰয় আৰু এভাৰেষ্টৰ সপোন আৰু বিভীষিকা নামৰ পাঠটোৰ লেখকখন এভাৰেষ্টৰ সপোন আৰু বিভীষিকা নামৰ পাঠটোৰ লেখকখন প্ৰণয় বৰদলৈ হ'ল আমাৰ এভাৰেষ্টৰ সপোন আৰু বিভীষিকা নামৰ পাঠটোৰ লেখকখন প্ৰণয় বৰদলৈ আমাৰ এভাৰেষ্টৰ সপোন আৰু বিভীষিকা নামৰ পাঠটোৰ লেখক এতিয়া তলৰ কুৱেশ্যন ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি প্ৰণয় বৰদলৈ সম্পাদিত আলোচনীখনৰ নাম কি প্ৰণয় বৰদলৈ সম্পাদিত আলোচনীখনৰ নাম হ'ল কি জ্ঞানদীপ আলোচনী প্ৰণয় বৰদলৈ সম্পাদিত আলোচনীখনৰ নাম কি প্ৰণয় বৰদলৈ সম্পাদিত আলোচনীখনৰ নাম হ'ল জ্ঞানদীপ আলোচনী প্ৰণয় বৰদলৈ সম্পাদিত আলোচনীখনৰ নাম কি প্ৰণয় বৰদলৈ সম্পাদিত আলোচনীখনৰ নাম কি জ্ঞানদীপ আলোচনী মানে আমাৰ প্ৰণয় বৰদলৈ এভাৰেষ্টৰ সপোন আৰু বিভীষিকা নামৰ পাঠটো লিখিছিল আৰু তাৰে বাহিৰেও বহুত কেইখন লিখিছিল প্ৰণয় বৰদলৈ সম্পাদিত তেওঁ লিখিছিল আলোচনী এখন লিখিছিল আলোচনীখনৰ নাম কি জ্ঞানদীপ আলোচনী প্ৰণয় বৰদলৈ সম্পাদিত আলোচনীখনৰ কি প্ৰণয় বৰদলৈ সম্পাদিত আলোচনীখন হ'ল কি জ্ঞানদীপ আলোচনী তেওঁ জ্ঞানদীপ আলোচনীখন সম্পাদনা কৰিছিল এতিয়া তলৰ কুৱেশ্যনটো চাওঁ ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি 2015 চনত অসম এভাৰেষ্ট অভিযাত্ৰী দলটোৰ লেখক সম্বন্ধিতে কিমানজন লোক গৈছিল লেখক সম্বন্ধিত কি 10জন লোক গৈছিল তাৰমানে কি জানা তেওঁলোকৰ দলটো আছিল 9জনীয় অৰ্থাৎ লেখকৰ সৈতে +1 কি 10জন হৈ গৈছিল লেখকৰ সৈতে 10জন বাকী 9জন আছিল লেখকৰ লগৰীয়া 2015 চনত অসম এভাৰেষ্ট অভিযাত্ৰী দলটি লেখকৰ সম্বন্ধিত কিমানজন লোক আছিল 2015 বৰ্ষৰ অসম এভাৰেষ্ট অভিযান্ত্ৰী লেখকৰ সম্বন্ধিত 10জন লোক আছিল কিমানজন লেখকৰ সৈতে কিন্তু মই ক'লে 9 + 1 = 10 লেখক সম্বন্ধিত 10জন ব্যক্তি গৈছিল এভাৰেষ্ট আৰোহণ কৰিবলৈ এতিয়া তলৰ কুৱেশ্যন 9 নম্বৰটো ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই এভাৰেষ্ট অভিযানত যোৱা দলটোৰ লগত জড়িত থকা ইতিপূৰ্বে 10 বাৰকৈ এভাৰেষ্ট আৰোহণ কৰা ব্যক্তিগৰাকী হ'ল লেখক আৰু তেওঁলোকৰ লগৰীয়াৰ মাজত 10 বাৰ এজন এনেকুৱা ব্যক্তিও আছিল যিয়ে 10 বাৰকৈ এভাৰেষ্ট আৰোহণ কৰিছে আচৰিত 10 বাৰকৈ কৰিছে আৰু সেই ব্যক্তিজনৰ নাম সুধিছে সেই ব্যক্তিজনৰ নাম হ'ল কি
লাকপা ৰন্ধ্ৰদ্ৰক কি লাকপা ৰন্ধ্ৰদ্ৰক লেখকৰ লগত এভাৰেষ্টৰ অভিযানত যোৱা ব্যক্তিগৰাকী 10 বাৰ কৈ এভাৰেষ্ট আৰোহণ কৰা ব্যক্তিগৰাকীৰ নাম কি ব্যক্তিগৰাকীৰ নাম হ'ল কি লাকপা ৰন্ধ্ৰদ্ৰক এতিয়া তলৰ কুৱেশ্যন আছে তলৰ কুৱেশ্যনত কি কৈছে ইয়াতে কৈছে কি হিমানী সম্প্ৰপাত কি হিমানী সম্প্ৰপাত হ'ল মই তোমালোকক মোৰ ভাষাৰে বুজাই দিম হিমানী সম্প্ৰপাত হ'ল কি এখন পৰ্বত আছে সেই পৰ্বতখনৰ পৰা তাৰমানে হিমানী এই বৰফৰ টুকুৰাবিলাক ভাঙি তললৈ বৈ আহে একদম টুকুৰা টুকুৰি হয় তোমালোকে নিশ্চয় মুভি চাওঁতে দেখিছা হয়তো কেতিয়াবা সেই ডাঙৰ বৰফবিলাকৰ পৰা সেই সৰু টুকুৰাবিলাক বা অলপ ডাঙৰ সেই খহি পৰে বা বৰফৰ টুকুৰাবিলাক তাৰ পৰা তললৈ পিছলি আহে সেইটোকে হিমানী সম্প্ৰপাত বুলি কোৱা হয় তোমালোকে নিজৰ ভাষাটো লিখিব পাৰিবা মই তোমালোকক এইখিনি অলপ টেক্সটখিনি অলপ পঢ়াই দিছোঁ পৰ্বতৰ গাৰে শিলাগৃষ্টিত হৈ বৈ অহা বৰফৰাশিক হিমানী সম্প্ৰপাত বোলা হয় এতিয়া নেক্সট কুৱেশ্যন ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি প্ৰলয়নকাৰী হিমানী সম্প্ৰপাত কোনটো শিখৰৰ পৰা বাগৰি আহিছিল আৰু তেওঁলোকৰ লেখক তথা তেওঁৰ সতীৰ্থ বিন্দুসকলে 10জন যি গৈছিল তাকে এভাৰেষ্ট আৰোহণ কৰিবলৈ তেওঁলোকে তাতে এভাৰেষ্ট আৰোহণ কৰি থাকোঁতে বা তেওঁলোকৰ প্ৰশিক্ষণ ল'বলৈ বাহিৰলৈ আহোঁতে তেওঁলোকৰ ওপৰৰ পাহাৰখনৰ পৰা এটা বৰফৰ টুকুৰা ডাঙৰ খহি পৰিছিল সেই বৰফৰ হিমানী সম্প্ৰপাত হোৱা অৰ্থাৎ তোমালোকক মই ক'লোৱে হিমানী সম্প্ৰপাত মানে হ'ল বৰফ খহি পৰা শিখৰ বাগৰি আহিছিল কোনটো শিখৰ বাগৰি আহিছিল কোনটো শিখৰৰ পৰা বাগৰি আহিছিল সেই বৰফ টুকুৰা তাৰমানে লেখকৰ তাতে থাকোঁতে তেওঁলোকৰ বৰফৰ কোনটো শিখৰৰ পৰা সেই বৰফ টুকুৰা বাগৰি আহিছিল কি নপচে শিখৰৰ পৰা প্ৰলয়নকাৰী হিমানী সম্প্ৰপাত কোনটো শিখৰৰ পৰা বাগৰি আহিছিল প্ৰলয়নকাৰী হিমানী সম্প্ৰপাত কি নপচে শিখৰৰ পৰা বাগৰি আহিছিল এতিয়া তলৰ কুৱেশ্যন ইয়াতে কি কৈছে ইয়াতে কৈছে কি লেখক তথা তেওঁৰ সতীৰ্থবিন্দু এভাৰেষ্ট অভিযানত যোৱা দলটোৰ বেছ কেম্পটোৰ মেনেজাৰ কোন আছিল লেখক তথা তেওঁৰ সতীৰ্থবিন্দুসকল 10জন লোক গৈছিল এভাৰেষ্ট আৰোহণ কৰিবলৈ 10জন লোক গৈছিল তাৰে ভিতৰত সেই 10জনৰ ভিতৰত এজন আছিল কি সেই বেছ কেম্পটোৰ মেনেজাৰ লেখক তথা তেওঁৰ সতীৰ্থবিন্দুসকল এভাৰেষ্ট আৰোহণ কৰিবলৈ যোৱা দলটোৰ সেই দলটোৰ মাজত 10জনৰ মাজত তাৰমানে 10জনৰ মাজত এজন বেছ কেম্পটোত তেওঁলোকৰ যি এটা বেছ কেম্প আছিল সেই বেছ কেম্পটোৰ অৰ্থাৎ কি তেওঁলোকে যে থাকিছিল বা এটা জিৰাইছিল এটা কেম্প টানি সেই কেম্পটোৰ এটা মেনেজাৰ আছিল সেই মেনেজাৰটোৰ নাম কি আছিল শৈলেন বৰা আৰু অমৰ বৰা দুজন আছিল দেচোন বা এতিয়া এজন বুলিয়ে কৈছে কিন্তু এই দুজন দিলে হৈ যাব যিকোনো এটা শৈলেন আৰু অমৰ লেখক তথা সতীৰ্থবিন্দু এভাৰেষ্ট অভিযানত যোৱা দলটোৰ বেছ কেম্পটোৰ মেনেজাৰ দুজন আছিল কি শৈলেন বৰা আৰু অমৰ বৰা সেই দুজনৰ ভিতৰত মেনেজাৰ দুজন হ'ল কি শৈলেন বৰা আৰু অমৰ বৰা এতিয়া তলৰ কুৱেশ্যন ইয়াতে কৈছে যে কি লেখক তথা তেওঁৰ সতীৰ্থবিন্দু এভাৰেষ্ট অভিযানত যোৱা অসম এভাৰেষ্ট অভিযানৰ দলটোৰ চিকিৎসকগৰাকীৰ নাম কি সেই তেওঁলোকৰ যি 10জনীয়া দলটো গৈছে অসম এভাৰেষ্ট অভিযানত সেই 10জনীয়া দলটোৰ মাজত এগৰাকী চিকিৎসক আছিল সেই চিকিৎসকজনৰ নাম কি সেই চিকিৎসকজনৰ নাম হ'ল ডক্টৰ জগদ্দীপ বসুমতাৰী এই কুৱেশ্যনটো একদম ইম্পৰ্টেণ্ট আৰু এই কুৱেশ্যনটো পৰীক্ষাত আহিব বিৰাট চান্স আছে তোমালোকে ভালদৰে চাবা এই কুৱেশ্যনটো আকৌ এবাৰ বুজাই দিছোঁ লেখক তথা তেওঁৰ সতীৰ্থবিন্দু তেওঁলোকে 10জন গৈছিল সেই এভাৰেষ্ট আৰোহণ কৰিবলৈ কেইজন গৈছিল 10জন গৈছিল 10জন লোক গৈছিল আৰু সেই 10জনৰ মাজত তাৰমানে যদি কোনোবাৰ আৰু অসুখ হয় বা অসুস্থ হয় সেই তাৰে মাজতে সেই চিকিৎসকগৰাকীয়ে যাতে তেওঁলোকক সুস্থ কৰি ল'ব পাৰে আৰু তেওঁলোকক ওপৰত অৰ্থাৎ কি এভাৰেষ্ট আৰোহণ কৰিবলৈ যোগ্য কৰি তুলিব পাৰে সেইবাবে তেওঁলোকৰ চোৱা চিতাৰ বাবে অৰ্থাৎ কি তেওঁলোকক সুস্থ ৰাখি অৰ্থাৎ কি তেওঁলোকক তাৰমানে সুস্থ ৰখাৰ বাবে এগৰাকী কি গৈছিল ডক্টৰ গৈছিল সেই ডক্টৰজনৰ নাম কি হ'ল ডক্টৰ জগদ্দীপ বসুমতাৰী আকৌ এবাৰ পঢ়াই দিছোঁ লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই এভাৰেষ্ট অভিযানত যোৱা অসম এভাৰেষ্ট অভিযানটোৰ দলটোৰ চিকিৎসকগৰাকীৰ নাম কি দলটোৰ চিকিৎসকগৰাকীৰ নাম হ'ল কি ডাক্তৰ জগদ্দীপ বসুমতাৰী এতিয়া 2 নম্বৰ কুৱেশ্যন কেইটামান আছে এইকেইটা তোমালোকে চাই লোৱা তোমালোকক মই একবাৰ টেক্সটখিনি এইখিনি একবাৰ দেখাই দি আছোঁ কি হিমানী সম্প্ৰপাত প্ৰলয়নকাৰী ৰূপত প্ৰতিহত কৰি অসম এভাৰেষ্ট অভিযানৰ দলটোৱে নিজকে মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ কেনেধৰণৰ কৌশল অৱলম্বন কৰিছিল তোমালোকক মই কৈছোঁৱে আগতে যে তেওঁলোকে প্ৰশিক্ষণ বা কৌশল শিকিবলৈ যাওঁতে বাহিৰলৈ তেওঁলোকৰ ফালে বৰফৰ এটা টুকুৰা বাগৰি আহিছিল বৰফৰ পৰা খহি আহিছিল অৰ্থাৎ হিমানী সম্প্ৰপাত হৈছিল আৰু সেইখিনি সময়ত তেওঁলোকৰ যিবিলাক লগৰীয়া আছিল যিবিলাকে কৌশলৰ বা প্ৰশিক্ষণ কৰিবলৈ গৈছিল তাকে তেওঁলোকৰ লগৰীয়াসকলে কি কৰিছিল সেই বৰফৰ টুকুৰাটোক দেখি তেওঁলোকৰ ফালে যে বাগৰি আহি থাকোঁতে তেওঁলোকে কেনেকুৱা কৌশল অৱলম্বন কৰিছিল সেই বৰফৰ টুকুৰাটোক দেখি কি কৰিছিল সেইখিনি কৈছিল এনচাৰটো কি হ'ব শ্বেৰপাসকলৰ দলটোৰ সৈতে গোলাকাৰভাৱে শ্বেৰপাসকলৰ দলৰ সৈতে গোলাকাৰভাৱে কান্ধত কান্ধ মিলাই তেওঁলোকে কান্ধত কান্ধ মিলাই ইজনে সিজনক সাৱটি ধৰি আঁঠু সামান্য
ভাঁজ আঁঠু সামান্য ভৰি ভাঁজ কৰি লৈ অলপ চাপৰি এভালেঞ্চ পজিশ্যন বা হিমস্খলনৰ সাৱধানত হৈছিল। তেওঁলোকে কি কৰিছিল? তেওঁলোকে লগ হৈ পেলাই ইজনে সিজনক সাৱটি ধৰি আঁঠু অলপ হেলনীয়া কৰি পেলাই নিজকে মৃত্যুৰ পৰা ৰক্ষা কৰিছিল। এতিয়া তলৰ কুৱেশ্যনটো চোৱা, ইয়াতে কৈছে কি খুম্বু আইচফল বুলিলে তোমালোকে কি বুজা? বা খুম্বু আইচফল বুলিলে কি বুজা? খুম্বু হিমবাহৰ স্থানত থকা বৰফৰ নদীখন ভাঙি খণ্ড বিখণ্ড হৈ বিস্তৃত বৰফৰ বহু প্ৰাচীৰৰ সৃষ্টি কৰে। ইয়াকে খুম্বু আইচফল বোলে। খুম্বু আইচফল বুলিলে তোমালোকে কি বুজা? খুম্বু আইচফল মানে কি তোমালোকক মই একবাৰ এক্সপ্লেইন কৰি দেখাই দিছোঁ, বা মই নিজৰ ভাষাত তোমালোকক বুজাই দিছোঁ যাতে তোমালোকে বুজি পোৱা আৰু বা তোমালোকে নিজৰ ভাষাৰে দেখিব পাৰে। খুম্বু আইচফল মানে কি? খুম্বু আইচফল মানে হৈছে কি এই নদী এখন যে থাকে বৰফৰে, অৰ্থাৎ কি বৰফৰ ঠাণ্ডাৰ দিনত যে সেই নদীখন একদম বৰফ জামি যায় আৰু সেই নদীখন তোমালোকৰ মুভিবিলাকত দেখিছে নেকি? সেই নদীখনত কি এনেকৈ থাকে টুকুৰা টুকুৰি হৈ যায় যে এনেকৈ টুকুৰা টুকুৰি হৈ সৰু সৰু টুকুৰা হয় অলপমান গৰম পৰাৰ লগে লগে সেইখিনিকে খুম্বু আইচফল বুলি কয়। এতিয়া একবাৰ মই টেক্সটখিনি ৰিপিট কৰি দি আছোঁ। খুম্বু হিমবাহৰ স্থানত থকা বৰফৰ নদীখন ভাঙি খণ্ড বিখণ্ড হয় স্তৰীকৃত বৰফ প্ৰাচীৰ সৃষ্টি কৰিছে। ইয়াকে খুম্বু আইচফল বুলি জনা যায়। এটা তলৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে? ইয়াতে কৈছে যে কি প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজনৰ নাম কি? প্ৰথম অসমীয়া এভাৰেষ্ট, আমাৰ অসমীয়া প্ৰথমবাৰৰ বাবে এভাৰেষ্ট কৰিছিল। তেওঁ দুজনৰ নাম কি? প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন কোন কোন আছিল? প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন আছিল কি? কোন? তৰুণ শইকীয়া আৰু মনীষ ডেকা। এই দুজনে আমাৰ অসমীয়াৰ মাজত প্ৰথমে হেৰি কৰিছিল, কি কৰি এভাৰেষ্ট আৰোহণ কৰিছিল। প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী কোন? দুজনৰ নাম কি? প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজনৰ নাম হ'ল কি? তৰুণ শইকীয়া আৰু মনীষ ডেকা। কি আমাৰ অসমীয়া হেৰি জগতত তেওঁলোকে প্ৰথমে কি কৰিছিল? এভাৰেষ্ট আৰোহণ কৰিছিল। প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজনৰ নাম কি? প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজনৰ নাম হ'ল কি? তৰুণ শইকীয়া আৰু মনীষ ডেকা। কি? তৰুণ শইকীয়া আৰু মনীষ ডেকা। কি? তৰুণ শইকীয়া আৰু মনীষ ডেকা। তৰুণ শইকীয়া মনীষ ডেকা। কি? তৰুণ শইকীয়া মনীষ ডেকা। তোমালোকৰ এইটো নিশ্চয় মেমৰাইজ হৈ গ'ল। এতিয়া তোমালোকক মই ভালকৈ এবাৰ কৈ দিলোঁ। এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে? ইয়াতে কৈছে যে কি 2016 চনত এভাৰেষ্ট জয় কৰা অসমীয়া ব্যক্তিসকলৰ নাম উল্লেখ কৰা। 2016 চনত এভাৰেষ্ট জয় কৰিছিল আৰু সেই ব্যক্তিসকলৰ নাম, অসমীয়া ব্যক্তিসকলৰ নাম কি? 2016 চনত এভাৰেষ্ট জয় কৰা অসমীয়া ব্যক্তিসকলৰ নাম সুধিছে ইয়াতে। এনচাৰ 2016 চনত এভাৰেষ্ট জয় কৰা 4গৰাকী অসমীয়া হ'ল কি? নৱ ফুকন আৰু হেনৰি ডেভিড টেৰাং, খৰচিং টেৰাং আৰু নন্দ দুলাল দাস। এইখিনিয়ে আছিল তোমালোকৰ আজি ক্লাছ 11 এছামিছ চেপ্টাৰটো, ক্লাছ 11 এছামিছ 8 নম্বৰ চেপ্টাৰটো। আৰু তোমালোকে এই ভিডিঅ'টোৰ পৰা যেতিয়া অলপ সহায় পালা, তোমালোকে ভিডিঅ'টো লাইক কৰিব নাপাহৰিবা আৰু যোৱা ভিডিঅ'বিলাক চাবা। তোমালোকৰ তাতে 7টা চেপ্টাৰ আলোচনা কৰা আছে। আজি ভিডিঅ'টোত আলোচনা কৰিলোঁ আমি এভাৰেষ্টৰ সপোন আৰু বিভীষিকা। 1 নম্বৰ প্ৰশ্ন কেইটামান আৰু 2 নম্বৰ প্ৰশ্ন কেইটামান আলোচনা কৰিলোঁ। তোমালোকলৈ আকৌ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আনি থাকিম। যোৱা ভিডিঅ'বিলাক চাবা আৰু তাতে 7টা চেপ্টাৰ আলোচনা কৰা আছে। তোমালোকৰ যেতিয়া ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব নাপাহৰিব। তো আজিলৈকে আহিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ ফ্ৰেণ্ডছ।